নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা ইম্পৰ্টেণ্ট ভকেবুলাৰী। আজিৰ এই ভিডিঅ'টোত মই যি কেইটা ভকেবুলাৰী ইনক্লুড কৰিছোঁ ইয়াৰ প্ৰত্যেকটো ভকেবুলাৰীয়ে আমি বিভিন্ন কনভাৰচেশ্যন আদিত প্ৰায়ে শুনিবলৈ পাই থাকোঁ। গতিকে এই ভকেবুলাৰীৰ কেইটা মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে জনাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু প্ৰত্যেকটো ভকেবুলাৰীৰ বিষয়ে শিকি লৈ আপোনালোকেও এই ভকেবুলাৰীবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আৰু আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ কৰি নাযায়। প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে। আৰু আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক। আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ৱৰ্ডটো হ'ল এবচাৰ্ড। এই এবচাৰ্ড ৱৰ্ডটো আমি বিভিন্ন কনভাৰচেশ্যন আদিত প্ৰায়ে শুনিবলৈ পাই থাকোঁ। এই এবচাৰ্ড ৱৰ্ডটোৰ অসমীয়া অৰ্থ হ'ব অযুক্তিকৰ। যেতিয়া আমি অযুক্তিকৰ বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এবচাৰ্ড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ। চ' মই যদি আপোনালোকে এতিয়া স্ক্ৰীনত এটা বাক্য দেখিবলৈ পাইছে, বাক্যটো চাওক কি কৈছে, হাউএভাৰ ইট ইজ এবচাৰ্ড টু প্লেচ প্ৰাইমাৰী ব্লেম। এই বাক্যটো চাওক কি কৈছে, হাউএভাৰ ইট ইজ এবচাৰ্ড টু প্লেচ প্ৰাইমাৰী ব্লেম অন দ্য প্লেয়াৰ্ছ দিছ চিটুৱেশ্যন। এই বাক্যটো চাওক কি কৈছে, হাউএভাৰ যি কি নহওক ইট ইজ এবচাৰ্ড এইটো অযুক্তিকৰ টু প্লেচ প্ৰাইমাৰী ব্লেম মানে মুখ্য যিটো দুখ হয় দুখ জাপি দিয়াটো আমাৰ এটা অযুক্তিকৰ কথা হ'ব অন দ্য প্লেয়াৰ্ছসকলৰ ওপৰত ফৰ দ্য দিছ চিটুৱেশ্যন। এই চিটুৱেশ্যনটোৰ কাৰণে আমি প্ৰমুখ্যে প্লেয়াৰসকলৰ ওপৰত দুখ জাপি দিয়াটো অযুক্তিকৰ হ'ব। এনেধৰণে ক'বলৈ যাওঁতে আমি এবচাৰ্ড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো হ'ল ডেৰগেটৰী। ডেৰগেটৰী এই ৱৰ্ডটো আমি বিভিন্ন কনভাৰচেশ্যন বা বিভিন্ন কথা বতৰাৰ মাজত শুনিবলৈ পাওঁ। বহুতেই এই ডেৰগেটৰী ৱৰ্ডটো ব্যৱহাৰ কৰি থাকে। এই ডেৰগেটৰী ৱৰ্ডটোৰ অসমীয়া অৰ্থ হ'ব অপমানজনক। যেতিয়া আমি কিবা এটা অপমানজনক কথা ক'ম, অপমানজনক কাম কৰিম, তেনেকুৱা ক্ষেত্ৰত আমি ডেৰগেটৰী ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ। মই যদি এটা বাক্য কওঁ যে দ্য ৱৰ্ডছ হি ইউজড ৱেৰ ডেৰগেটৰী এণ্ড ইনচাল্টিং। এই বাক্যটো চাকি ক'লে দ্য ৱৰ্ডছ হি ইউজড ৱেৰ ডেৰগেটৰী এণ্ড ইনচাল্টিং। এই বাক্যটো কি ক'লে, দ্য ৱৰ্ডছ শব্দবোৰ হি ইউজড সি যিবোৰ শব্দ ব্যৱহাৰ কৰিছিল ৱেৰ ডেৰগেটৰী শব্দবোৰ অপমানজনক আছিল এণ্ড ইনচাল্টিং আৰু ইনচাল্টিং আছিল। অপমানজনক আৰু ইনচাল্টিং আছিল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ডেৰগেটৰী ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো আপোনালোকে বিভিন্ন কনভাৰচেশ্যন আদিত প্ৰায়ে শুনিবলৈ পায়। নেক্সট ৱৰ্ডটো হ'ল ডিমিন। ডিমিন ৱৰ্ডটো আপোনালোকে নিশ্চয় শুনিবলৈ পাই থাকে বিভিন্ন কথা বতৰাত বা বিভিন্ন মানুহে যেতিয়া স্পীচ দিয়ে তেনেকুৱা ক্ষেত্ৰতো ডিমিন ৱৰ্ডটো ব্যৱহাৰ কৰে। ডিমিন ৱৰ্ডটো আমি অসমীয়া অৰ্থ বিচাৰিবলৈ গ'লে মই এনেধৰণে আপোনালোকক ক'ব পাৰোঁ নিজ দেখুওৱা। যেতিয়া কাৰোবাক আমি নিজ দেখাম, তুচ্ছ দেখাম, তেনেকুৱা ক্ষেত্ৰত আমি ডিমিন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ। মই যেতিয়া এটা বাক্য কওঁ যে It wasn't my intention to demean the quality of his work. It wasn't my intention to demean the quality of his work. এই বাক্যটো কি ক'লে, ইট ৱাজন্ট মাই ইণ্টেনশ্যন এইটো মোৰ ইচ্ছা নাছিল বা ইণ্টেনশ্যন নাছিল টু ডিমিন নিজ কৰি দেখুওৱা, তুচ্ছ কৰি দেখুওৱা বুলি কৈছোঁ। চ' তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছোঁ ইট ৱাজন্ট মাই ইণ্টেনশ্যন টু ডিমিন দ্য কোৱালিটি অফ হিজ ৱৰ্ক। তাৰ কৰ্মৰ কোৱালিটি, কৰ্মৰ যিটো তাৰ যি কোৱালিটি অফ ৱৰ্ক সেইটোত নিজ কৰি দেখুওৱা বা তুচ্ছ কৰি দেখুওৱাৰ মোৰ কোনো ইচ্ছা নাছিল বুলি কওঁ আমি বাক্যটো ক'লোঁ ইট ৱাজন্ট মাই ইণ্টেনশ্যন টু ডিমিন দ্য কোৱালিটি অফ হিজ ৱৰ্ক। এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো হ'ল ৰিচুৱেল। এই ৱৰ্ডটো আমি বিভিন্ন কনভাৰচেশ্যন আদিত শুনিবলৈ পাই থাকোঁ। ৰিচুৱেল মানুহে ব্যৱহাৰ কৰি থাকে। এই ৰিচুৱেল মানে হ'ব ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় কাম কাজ, এনেকুৱা ক্ষেত্ৰত আমি ৰিচুৱেল ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। চ' আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ। মই যদি এটা বাক্য কওঁ যে বাক্যটো কি কৈছে,
Many people stand against the ritual sacrifice of animals. এই বাক্যটো চাওক কি ক'লে many people stand বহুত মানুহ থিয় দিছে against the ritual sacrifice মানে ধৰ্মীয় অনুষ্ঠানত যিখিনি ত্যাগ কৰা হয় sacrifice কৰা ritual sacrifice of animal জীৱ জন্তুৰ যি হত্যা কৰি sacrifice কৰা হয় ধৰ্মীয় অনুষ্ঠানৰ নামত এইবোৰৰ বিৰুদ্ধে বহুত মানুহ থিয় দিছে বুলি কওঁতে মই বাক্যটো ক'লো many people stand against the ritual sacrifice of animals এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া সো আমি নেক্সট ওয়ার্ডটো আমি প্ৰায় শুনিবলৈ পাই থাকো নেক্সট ওয়ার্ডটো হল ৰিভোক ওয়ার্ডটো আমি প্ৰায় শুনিবলৈ পাই থাকো সো ৰিভোক ওয়ার্ডটোৰ অসমীয়া অৰ্থ হ'ব বাতিল কৰা যেতিয়া কিবা এটা বস্তু বাতিল কৰি দিব গভৰ্নমেণ্টেই হওক বা অন্য কোনো অনুষ্ঠানেই হওক কিবা এটা বস্তু যেতিয়া বাতিল কৰিব কিবা এটা কাম বাতিল কৰিব তেনেকুৱা ক্ষেত্ৰত আমি ৰিভোক ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে The government decided to revoke the license due to non-compliance. The government decided to revoke the license due to non-compliance. এই বাক্যটা কি কৈছে? The government decided. Governmente সিদ্ধান্ত ললে কি সিদ্ধান্ত ললে? Decided to revoke. বাতিল কৰাৰ সিদ্ধান্ত ললে. Decided to revoke the license due to non-compliance. মানে অসহযোগিতাৰ বাবে মানে নিয়ম নীতি মানি নচলাৰ বাবে গভৰ্নমেণ্টে লাইসেন্সবোৰ ৰদ কৰাৰ বা বাতিল কৰাৰ সিদ্ধান্ত ললে বুলি কওঁতে আমি বাক্যটোত ৰিভোক ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হল স্নিকৰ অসমীয়া অৰ্থ হ'ব লুকাই চুৰকৈ আমি যেতিয়া লুকাই চুৰকৈ কিবা এটা কাম কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি স্নিক ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে হি ডিডন্ট ৱান্ট টু ৱেক এনিওয়ান তাৰপিছত কি কৈছে সো হি ট্ৰাইড টু স্নিক আউট অফ দ্য হাউস কোৱাইটলি এই বাক্যটো কি ক'লে হি ডিডন্ট ৱান্ট হি বিচৰা নাছিল কি বিচৰা নাছিল হি ডিডন্ট ৱান্ট টু ৱেক এনিওয়ান হি কাকো হার পোৱাব বিচৰা নাছিল বা জগাব বিচৰা নাছিল সো হি ট্ৰাইড গতিকে হি যত্ন কৰিছিল ট্ৰাইড টু স্নিক আউট মনে মনে লুকাই চুৰকৈ ওলাই যাবলৈ যত্ন কৰিছিল আউট অফ দ্য হাউস কোৱাইটলি হি মনে মনে লুকাই চুৰকৈ ঘৰৰ পৰা ওলাই যাবলৈ যত্ন কৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি স্নিক ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া সো আমি নেক্সট ওয়াৰ্ডটো হল ইনডালজ এই ইনডালজ ওয়াৰ্ডটো আমি প্ৰায় শুনিবলৈ পাওঁ ইনডালজ ওয়াৰ্ডটোৰ অসমীয়া অৰ্থ হ'ব লিপ্ত হোৱা যেতিয়া কিবা এটা কামত আমি সোমাই পৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি ইনডালজ ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে হি লাইকস টু ইনডালজ ইন এ গুড বুক অন লেজি সানডেজ এই বাক্যটো কি ক'লে হি পছন্দ কৰে টু ইনডালজ হি নিজকে লিপ্ত কৰি ৰাখিবলৈ পছন্দ কৰে নিজকে মানে হুমুৱাই ৰাখিবলৈ পছন্দ কৰে ইন এ গুড বুক এখন ভাল কিতাপত হি নিজকে লিপ্ত কৰি ৰাখিবলৈ বা হুমুৱাই ৰাখিবলৈ ভাল পায় অন দ্য লেজি সানডেজ বা অন লেজি সানডেজ মানে যিকেইটা লেজি সানডেজ আছে যিকেইটা দিনত তাৰ কাম কৰিব মন নাযায় সেই দিনকেইটাত হি এখন ভাল কিতাপৰ মাজত হুমাই থাকিবলৈ পছন্দ কৰে ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হল ডেস্পায়াৰ ওয়াৰ্ডটো আমি বিভিন্ন কনভাৰসেশন আদিত শুনিবলৈ পাওঁ এই ডেস্পায়াৰ ওয়াৰ্ডটোৰ অসমীয়া অৰ্থ হ'ব হতাশ যেতিয়া আমি হতাশাত থাকিম হতাশ হম তেনেকুৱা ক্ষেত্ৰত আমি ডেস্পায়াৰ ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে বাক্যটো কি কৈছে হি ষ্ট্ৰাগল টু উইথ ফিলিংছ অফ ডেস্পায়াৰ এই বাক্যটো কি কৈছে হি ষ্ট্ৰাগল উইথ দ্য ফিলিং অফ ডেস্পায়াৰ ডিউৰিং দ্য ডিফিকাল্ট টাইম এই বাক্যটো কি ক'লে হি ষ্ট্ৰাগলড হি ষ্ট্ৰাগলড মানে যুঁজিছিল উইথ ফিলিংছ অফ ডেস্পায়াৰ হি মানে হতাশাৰ যিটো ভাৱ আছিলে ফিলিংছ মানে আপোনালোকে নিশ্চয় বুজিছে হি ষ্ট্ৰাগলড হি যুঁজিছিল উইথ ফিলিংছ অফ ডেস্পায়াৰ হি হতাশাৰ ভাৱত মানে ভাৱৰ লগত যুঁজিছিল ডিউৰিং দ্য ডিফিকাল্ট টাইমছ তাৰ কঠিন সময়ত হি হতাশাৰ লগত যুঁজিছিল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ডেস্পায়াৰ ওয়াৰ্ডটো ব্যৱহাৰ কৰিলোঁ ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হল কন্ট্ৰাডিকশ্যন মানে হল মত বিৰোধ থকা বা আমি ক'ব পাৰোঁ বিপৰীত ভাৱ যেতিয়া দুটা মতৰ মাজত বিৰোধ থাকিব তেনেকুৱা ক্ষেত্ৰতো আমি কন্ট্ৰাডিকশ্যন ক'ব পাৰোঁ বা যেতিয়া বিপৰীত ভাৱ থাকিব তেনেকুৱা ক্ষেত্ৰতো আমি কন্ট্ৰাডিকশ্যন ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে দেয়াৰ ইজ এ কন্ট্ৰাডিকশ্যন এই বাক্যটো কি কৈছে দেয়াৰ ইজ এ কন্ট্ৰাডিকশ্যন বিটুইন হোৱাট হি সেজ এণ্ড
what he does এই বাক্যটো চাওক কি ক'লে সো এই বাক্যটো চাওক কি কৈছে there is a contradiction between এইটো চাওক কি কৈছে there is a contradiction এটা মতবিৰোধ আছে বা এটা বিপৰীত ভাৱ আছে বিপৰীত মতবিৰোধ আছে বা বিপৰীত ভাৱ আছে between এই দুটাৰ মাজত কিহৰ what he says he কি কয় আৰু he কি কৰে what he does he কি কৰে আৰু কি কয় তাৰ মাজত এটা মতবিৰোধ আছে বা বিপৰীত ভাৱ আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি কন্ট্ৰাডিকশন ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি লাষ্ট ওয়াৰ্ডটো হল এক্সপ্লিসিট এই ওয়াৰ্ডটো আমি প্ৰায় বিভিন্ন কনভাৰসেচন আদিত বা কিতাপ পত্ৰ আদিত পঢ়িবলৈ পাওঁ সো এক্সপ্লিসিট ওয়াৰ্ডটোৰ অসমীয়া অৰ্থ হ'ব স্পষ্ট যেতিয়া আমি কিবা এটা স্পষ্টকৈ কম স্পষ্টকৈ লিখিম তেনেকুৱা ক্ষেত্ৰত আমি এক্সপ্লিসিট ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এই এক্সাম্পলটোৰ মাধ্যমে বুজিবলৈ যত্ন কৰো মই যেটা এটা বাক্য কওঁ যে ইট ইজ ইম্পৰ্টেন্ট দ্যাট দে আৰ এক্সপ্লিসিট এবাউট দ্য লিমিটেশন অফ देयर ওয়ার্ক এই বাক্যটো কি ক'লে ইট ইজ ইম্পৰ্টেন্ট দ্যাট এইটো গুৰুত্বপূৰ্ণ যে কোনটো গুৰুত্বপূৰ্ণ they are explicit about the limitation of their work মানে হিহতৰ কামৰ লিমিটেশনৰ প্ৰতি স্পষ্ট হ'ব লাগে হেতি কিমান দূৰ কাম কৰিব পাৰিব বা কিমান দূৰলৈকে হেতি যাব পাৰিব কামখিনি কৰি তাৰ প্ৰতি হেতি স্পষ্ট হ'ব লাগে কামৰ লিমিটেশনৰ প্ৰতি স্পষ্ট হ'ব লাগে বুলি কোৱা আমি বাক্যটোত এক্সপ্লিসিট ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো আশা কৰো এই ভিডিঅ'টোত মই যি কেইটা ওয়াৰ্ড ইনক্লুড কৰিলো ইয়াৰ প্ৰত্যেকটো ওয়াৰ্ডে আপোনালোকে নিশ্চয় ভাল পাইছে আৰু আপোনালোকে এই ওয়াৰ্ডখিনি আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ কিবা টপিক বা কিবা কুৱেশ্যন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে